মই নাজানো কি হ'ব, কাৰণ আপোনালোকে জানেই দেশৰ ইলেকশ্যন কমিশ্যনলৈকে এতিয়া হস্তক্ষেপ কৰাৰ বিজেপি এটা ব্যৱস্থা কৰিলে, যাৰ ফলত বগাছ ভোটাৰ বহুত সোমায় নিৰ্বাচনী ৰায়টোকে তেওঁলোকে বিপথে পৰিচালিত কৰিব বিচাৰে। এনেকুৱা এটা অৰ্গেনাইজড ক্ৰাইম আমাৰ দেশত বিজেপিয়ে কৰি আছে সংবিধানৰ বিৰুদ্ধে। আৰু আমি আজি খবৰ পাইছোঁ যিসমূহ ৰাইজক তাত গুৱাহাটী হাইকোৰ্টে থাকিবলৈ কৈছিল সিদ্ধান্ত লোৱালৈকে, তেওঁলোকে যাতে অসুবিধাত পৰে তাৰ বাবে অসম চৰকাৰে বুলডোজাৰ লগাই তেওঁলোকে অহা যোৱা কৰা ৰাস্তাবিলাকো খান্দি দিছে, যাতে যোগাযোগ বিচ্ছিন্ন হৈ যায়, তেওঁলোকে উপায় নাপায় শাস্তি ভুগি পেলাই ঠাইডোখৰ ত্যাগ কৰিব লাগে। আৰু এনেকুৱা উত্তেজনা হোৱাৰ কাৰণে আজি পুলিচে গুলী চলাব লগা হৈছে বুলিও কৈছে। এই গোটেইবিলাক কিন্তু আইন ভংগকাৰী কাম চৰকাৰী ফালৰ পৰাই কৰি থকা হৈছে। মই নাজানো কি হ'ব, কাৰণ আপোনালোকে জানেই দেশৰ ইলেকশ্যন কমিশ্যনলৈকে এতিয়া হস্তক্ষেপ কৰাৰ বিজেপি এটা ব্যৱস্থা কৰিলে, যাৰ ফলত বগাছ ভোটাৰ বহুত সোমায় নিৰ্বাচনী ৰায়টোকে তেওঁলোকে বিপথে পৰিচালিত কৰিব বিচাৰে। এনেকুৱা এটা অৰ্গেনাইজড ক্ৰাইম আমাৰ দেশত বিজেপিয়ে কৰি আছে সংবিধানৰ বিৰুদ্ধে। আৰু আমি আজি খবৰ পাইছোঁ যিসমূহ ৰাইজক তাত গুৱাহাটী হাইকোৰ্টে থাকিবলৈ কৈছিল সিদ্ধান্ত লোৱালৈকে, তেওঁলোকে যাতে অসুবিধাত পৰে তাৰ বাবে অসম চৰকাৰে বুলডোজাৰ লগাই তেওঁলোকে অহা যোৱা কৰা ৰাস্তাবিলাকো খান্দি দিছে, যাতে যোগাযোগ বিচ্ছিন্ন হৈ যায়, তেওঁলোকে উপায় নাপায় শাস্তি ভুগি পেলাই ঠাইডোখৰ ত্যাগ কৰিব লাগে। আৰু এনেকুৱা উত্তেজনা হোৱাৰ কাৰণে আজি পুলিচে গুলী চলাব লগা হৈছে বুলিও কৈছে। এই গোটেইবিলাক কিন্তু আইন ভংগকাৰী কাম চৰকাৰী ফালৰ পৰাই কৰি থকা হৈছে।